প্ৰথমতে আমাক কাতি বিহুত মোৰ পৰা আন্তৰিক জনালোঁ। যিহেতু মই বিৰাট ব্যস্ত আছিল মেগাজিনৰ কাৰণে ব্যস্ত থাকিলোঁ মই। ইফালে খবৰো ল'ব নোৱাৰিলোঁ। খবৰটোতো আমাৰ এই তাতে দি আছিলে। লাষ্টত যিয়ে হওক নতুন কবিতা এনেকুৱা লিখিব পৰা নাই। খুব আনন্দ হৈছে আজি ইয়াতে আহি জনজাতি কবি সন্মিলন আৰু সন্মান প্ৰদান অনুষ্ঠানত আহি ভাল লাগিল। মোৰ তাৰমানে স্পীচত ইমান নাই, যিহেতু আমাৰ গাঁৱত ওচৰত এনেকুৱা তাৰমানে এছামিজ নাই হ'লেও মানে বেছি কোৱা নহয় আৰু আছে, তথাপিও অলপ এটা দুটা এনেকুৱা গাঁও পাৰ হৈয়ে আছে। তাৰপাছত সৰুৰ পৰাই আমি তাৰমানে এছামিজটো এনেকুৱা কিবা কৰিব পৰা নাই, ইমান স্পষ্ট হোৱা নাই আজিলৈকে। মোৰ আৰু এটা প্ৰব্লেম হৈছিল, বড়োটোও মই পাহৰি গৈছিল। কাৰণ এটা কিবা মানে জোৰকে কিবা হৈছিল মোৰ, এই অলপ কিবা প্ৰব্লেম আহিছিল। তাৰপিছত লাহে লাহে ক্লাছ 9তে পাইছিল এইটো প্ৰব্লেমটো। তাৰপাছত বড়ো লেংগুৱেজটোও মই হেৰাব লগা হৈছিল। তাৰমানে প্ৰব্লেম মেণ্টেলি কিবাটো পূৰা ব্ৰেইনটো নোহোৱা হৈ গৈছিল। তাৰপাছত নিজৰ মানুহটো চিনি নাপোৱা এনেকুৱা হৈছিল। এইটো টাইমত মই সাহিত্যটো চৰ্চাই কৰা নাছিল। লাষ্টৰহে ক্লাছ 10ৰ পৰা মই এনেকুৱাই হ'ল না, এনেকুৱা বুলি লাষ্টত তাৰমানে কিবাটো আহিলোঁ। সাহিত্য চৰ্চাটো লাহে লাহে কষ্ট কৰি আনিলোঁ আৰু লাষ্টত বড়ো, এছামিজ, ইংলিছ খুব কষ্টকে তাৰমানে শিকিব লগা হৈছিল। লাষ্টত বিৰাট কষ্টৰ মাজতে এতিয়া অলপ আহিছে আৰু চলিব পৰাখিনিতো হৈছে, তথাপি ইমান স্পষ্ট নহয়। কিন্তু সিও হয় নেকি, আমাৰ ৰাইটাৰবিলাক যেনিবা ভাষণ ৰাখিব নোৱাৰে, সিও হয় নেকি। লিখাতে আহি যায় আৰু লিখাতে আহি যায়, স্পেচত নাহে। তাৰমানে লিখাতে আহি যায়, লাহে লাহেকৈ লিখিলে। তাৰপিছত মই আজি বেছি নকওঁ, আমাৰ টাইমৰ কথা থাকে। সময় হ'ল ফেল বুলি, টাইমটো মূল্যৱান এইটো মোৰ তাৰমানে ইমান অকস্মাত নাহে। যিয়ে হওক, ইয়াৰ কাৰণে মই বেছি কিবা নকৰোঁ। আজি সেই অনুষ্ঠানত বিভিন্ন স্থানৰ পৰা অহা আমাৰ সাহিত্য বা ৰাইটাৰ ডাঙৰীয়া আৰু ডাঙৰীয়ানী আৰু মোৰ লগত অহা তাৰমানে ইউথ ৰাইটাৰত আছে, এতিয়া খুব ভালকৈ লিখে, ইয়াৰ কাৰণে 3জন আনিছোঁ মই। যি হওক, মই কবিতাটো এতিয়া আবেদন কৰিম। सैथोनि आगान फोलाव, सैथोनि आगान फोलाव। अलखद समाव उदांस्रिनि दावहा फोथाराव माहारिनि रैखाथिनि थाखाय खौसेथिनि दौलेंजों आखायाव रेबगन हमनानै सैथोनि आगान फोलाव। अनजिमा गैया मिथिस' मोना फोरमायस' हाया, थांनांगौ मिजिं थांखिया गंसे गोलाव जेथोनि दालां, गिनाङा सुथुरनि खैसारनां लामा, गोरबोनि गोथौ अननायजों सैथोनि आगान फोलाव। इयुन संसारनि सिथ्लायाव दिन्थिलां गोग्गो मेगननि गोथार लामा, मायाबि रंगिना सायनासालियाव, सुबुंनि जिउ फावथिना थिलियाव, हारिनि हारिमु दोहोरोम थुनलाइयाव, गेलेमु सोलोंथाइ राजखान्थियाव सैथोनि आगान फोलाव। ददेरे फुं लाइमोन गोहोनि थांखियाव सैथो सोदोमस्रि आसार खान्थि फोथांनानै लाखिनांगौ बिबान, जुगामि जारिमिन मोगथां बिसम्बि बिग्रायखांनायनि थुलुंगानां बुब्लि, बिदा फंबाय गोरोबलायनायनि लामायाव सैथोनि आगान फोलाव। कविताটো সেইখিনিয়ে। নিশ্চয় মই এইটো
যদি টাইমটো হয় অহা বছৰত এছামিছত তাৰমানে ট্ৰেন্সলেট কৰি দিম এতিয়া এছামিছৰ পৰা কবিতা যিখিনি ট্ৰেন্সলেট কৰিছে এইটো 20টা হৈ আছে এইটো আমাৰ নিতুদাই দি আছিল লাষ্টত লাহে 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 এতিয়া ট্ৰেন্সলেট কৰি আছে তাৰপাছত মোৰ ট্ৰেন্সলেটখিনিতো পাৰফেক্ট হৈছে না নাই এইটো মানে একজন পাৰফেক্ট মানুহ মই চাবা দিম লাষ্টত তো নিজে পাৰফেক্ট মানে কৈ ল'ব নোৱাৰে আৰু আমাৰ লিটাৰেচাৰৰ সৃষ্টি কৰাটো হ'ল এইটো মানে নিজে পাৰফেক্ট কৰিব যাওঁতে কেতিয়াবা মিষ্টেক হৈ যায় কিন্তু ইয়াৰ কাৰণে আমি পাৰফেক্ট মানুহজনক চাবা দিব লাগবই ইয়াৰ কাৰণে মই ট্ৰেন্সলেটটো একজন মানুহ চাবা দিম মই আমাৰ ছাৰ আছে ৰতিন বসুমতাৰী তেখেতক মই চাবা দিম কবিতাটো না ধৰি লওক আমাৰ এইটো যেনিবা চৈত্য মানে আমাৰ এইটো কি ক'ব কিবা হ'ব ট্ৰু মানে কি জৰিয়তে তাৰপিছত আগান মানে আমাৰ এই যিটো ফুট কিবাটো মানে আগুৱাই যাৱা ষ্টেপটো আগান মানে আমাৰ যিটো ভৰি ষ্টেপটো সেইটো কৈছে মানে আমি এতিয়া ট্ৰুলি তাৰমানে আমি ষ্টেপটো আগুৱাই যাব লাগিব এইটো কৈছে আৰু ষ্টেপ বাই ষ্টেপ আমি আগুৱাই যাব লাগিব তাৰপাছত এইটো মেইন কনচেপ্টটো হ'ল আমি যিটো লিটাৰেচাৰত হওক আৰু আমাৰতো সাংস্কৃতিকে হওক আৰু ৰাজনীতিকে হওক এডুকেশ্যনে হওক মানে আমি ট্ৰুলি তাৰমানে ষ্টেপ বাই ষ্টেপ যাব লাগিব আৰু মেইন কিবাটো এইটো কনচেপ্টটো এইটো লিখিছে